কলাইগাঁৱত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি। অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপজা দিন উদযাপন কৰে। কলাইগাঁও আৰক্ষী থানাৰ সন্মুখত আয়োজিত কাৰ্যসূচীত চিৰাং জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া ৰবীন বৰুৱাই মন্ত্ৰী প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। সুধাকণ্ঠৰ সৃষ্টিৰাজিক প্ৰচাৰৰ উদ্দেশ্যে অঞ্চলটো বহুকেইগৰাকী শিল্পীয়ে গীত মাত পৰিৱেশন কৰে। এই অনুষ্ঠানৰ জৰিয়তে ভূপেন্দ্ৰ সংগীতৰ শিল্পী হিচাপে সংগীত সাধনাৰ কঠীয়াতলিত কণ্ঠৰ যাদুৰে শ্ৰোতা অনুৰাগীক হৃদয় জিনিবলৈ সক্ষম হোৱা পুষ্প হাজৰিকা দেৱক সংগঠনটিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ এই থানাৰ সন্মুখত অসমীয়া যুৱ মঞ্চ এই বৃহৎ অনুষ্ঠানটিয়ে ভূপেন্দ্ৰৰ জন্মদিনৰ উপলক্ষে আয়োজন কৰা আজি দিৱসটিত ইয়াত উপবিষ্ট হোৱা অঞ্চলৰ ৰাইজ, বিভিন্ন স্থানৰ পৰা অহা সুধীসজ্জন সদৌতিলৈ মই মোৰ অন্তৰেৰে শ্ৰদ্ধাঞ্জলি কৰিছোঁ। মই প্ৰথমতে যুৱ মঞ্চক খুব আন্তৰিকতাৰে মই স্বাগতম জনাইছোঁ। মই মোৰ অন্তৰৰ মৰম ভালপোৱা সকলোকে প্ৰদান কৰিছোঁ। এই অৰ্থতে তেওঁলোকে আজি মোক যি সন্মান যাচিলে, মোক যি মৰম আদৰ ঘটনা জ্ঞাপন কৰিলে, মই তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ হৈ ল'লোঁ। আৰু ভূপেন্দ্ৰৰ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। ভূপেন্দ্ৰৰ গুণৰ কথা কৈ শেষ কৰাটো সম্ভৱ নহয়। এইগৰাকী মহামণি খাৰ এই জন্মদিনৰ এই ক্ষণত মই অকণমান এতিয়া আপোনাৰ হ'বৰ পৰা মৰম স্নেহ পালোঁ। এয়া মোৰ কাৰণে বৰ ডাঙৰ এটা যেন ক্ষণ, এটা মুহূৰ্ত, অস্মৰণীয় এটা মোৰ দিন। সেইবাবে মই সকলোৰে ওচৰত কৃতজ্ঞ হৈ ল'লোঁ। আৰু আগলৈকেও যুৱ মঞ্চই যেন অনাগত দিনত এনেকৈ যিসকল শিল্পী সাহিত্যিক নানান ধৰণৰ সামাজিক কৰ্মক্ষেত্ৰত তেওঁলোকে নিয়োজিত হওক আৰু যোগ্যসকলক সন্মান দিয়ক, মই তেখেতসকলক আহ্বান জনাইছোঁ। পুনৰ সকলো সদৌতিলৈ মোৰ অন্তৰৰ শ্ৰদ্ধা থাকে। ৯৮ সংখ্যক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিন উপলক্ষে অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিয়ে তেখেতক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আমি এই কলাইগাঁৱৰ মাজমজিয়া তথা থানাৰ সন্মুখত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলে যি সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক প্ৰসাৰ কৰাৰ উদ্দেশ্যে আজি এই কাৰ্যসূচীত বিভিন্ন কেইগৰাকী গুণমুগ্ধ সাংস্কৃতিক কৰ্মীক তেখেতসকলে আমন্ত্ৰণ কৰিছে। আৰু তেখেতসকলে ইতিমধ্যে এই অনুষ্ঠানৰ জৰিয়তে ভূপেন হাজৰিকাদেৱৰ ভালেকেইটা গীত এই মঞ্চৰ দ্বাৰা তেখেতসকলে পৰিৱেশন কৰিলে। গতিকে সেইসকল স্বনামধন্য ব্যক্তিসকলেও গীতৰ জৰিয়তে তেখেতক শ্ৰদ্ধা যাচিলে। আৰু আমিও অসমীয়া যুৱ মঞ্চৰ আমাৰ যিসমূহ সদস্য আছোঁ বা ইয়াত উপস্থিত থকা ৰাইজে আমি তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰোঁ। আমি এটাই ভাবোঁ যে ভূপেন হাজৰিকাদেৱে অসম তথা দেশখনক বা আমাৰ জাতিটোৰ বাবে যিখিনি দি গ'ল, আমিতো একো দিব নোৱাৰোঁ, কিন্তু আমি তেখেতৰ উপজা দিন বা তেখেতৰ যিটো মৃত্যু দিৱস থাকিব, আমি তাত যাতে আমি তেখেতক শ্ৰদ্ধা যাচিব পাৰোঁ, তাৰ কাৰণে আমি এই কাৰ্যসূচী আমি কৰি আহিছোঁ বা আগন্তুক দিনলৈ কৰি যাম। গতিকে আমি আশা ৰাখিম যে ভূপেন হাজৰিকাদেৱৰ যিখিনি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি আমাৰ উঠি অহা নৱপ্ৰজন্মই আদৰণি ল'ব আৰু যাতে প্ৰচাৰ কৰি যায় তেখেতৰ সৃষ্টিৰাজি। এই জৰিয়তে আমি অনুৰোধ যাচিছোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মক। কলিকতা বাংলাদেশতো ভূপেন হাজৰিকা পৰিচিত এটা নাম সুধাকণ্ঠ ভূপেন হাজৰিকা, কিন্তু অসমত দেখা পোৱা যায় যে নৱপ্ৰজন্ম আজিকালি দেখা পোৱা যায় যে ভূপেন হাজৰিকাৰ নামটো নিষ্ক্ৰিয় কৰিব বিচাৰিছে। বিভিন্ন আধুনিকতা জৰিয়তে ভূপেন হাজৰিকা পাহৰি গৈছে। নতুনকে সিহঁতে নতুন আৰম্ভ কৰিছে। সেইটোৱে ক'ব বিচাৰিছোঁ। আমি আজি কেইদিনমান আগত আমি কলিকতাত এটি প্ৰতিবাদী কাৰ্যসূচীত যে ভূপেন হাজৰিকাদেৱৰ গীতেৰে প্ৰতিবাদ কৰিছিল, এইটো সকলোৰে দৃষ্টিগোচৰ হৈছে। গতিকে আমাৰ অসমত যিখিনি তেখেতৰ যিখিনি কৰ্মৰাজি যিমান প্ৰচাৰ হ'ব লাগিছিল, আমি কিন্তু দেখা পোৱা নাই। গতিকে আমি চৰকাৰৰ কথা আহ্বান জনাম যে তেখেতসকলে যেন আমাৰ ভূপেন হাজৰিকাদেৱৰ যিখিনি কৰ্মৰাজি আছে, এই কৰ্মৰাজিসমূহ যেন তেখেতসকলৰ দ্বাৰাও কিছু প্ৰচাৰ কৰে। আৰু আমাৰ অসমীয়া যুৱ মঞ্চই এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ বা আমাৰ অসমৰ বিভিন্ন প্ৰান্তত কৰিছে, আজিৰ দিনটোতে নহয়, যাতে আমি ভূপেন হাজৰিকাদেৱৰ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা আমি তেখেতৰ কৰ্মৰাজিসমূহ আমি যাতে প্ৰচাৰ কৰিব পাৰোঁ। বিভিন্ন গীত মাতৰ প্ৰতিযোগিতাই হওক, বিভিন্ন যিকোনো প্ৰতিযোগিতাৰ দ্বাৰা তেখেতৰ যিমানসমূহ গীত আছে যাতে উঠি অহা নৱপ্ৰজন্মই সকলোখিনি জানে বা তেখেতসকলে জ্ঞাত হয় বা তেখেতসকলে তেওঁ গীতসমূহ আঁকোৱালি লয়। তাৰ কাৰণে আমাৰ অসমীয়া যুৱ মঞ্চই বিভিন্ন সময়ত আমি কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু আজি আৰম্ভণিহে মাথোঁ,
কলাইগাঁও আঞ্চলিক সমিতিৰ দ্বাৰা। গতিকে আমি আশা কৰোঁ আমাৰ উঠি অহা যুৱ প্ৰজন্মই তেখেতৰ গীতসমূহ আঁকোৱালি লওক আৰু যিমান পাৰে সিমান যেনেকুৱা মাধ্যমেৰে হওক প্ৰচাৰ কৰি যাওক। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিক, বিশ্ববিশ্ৰুত কণ্ঠশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিনটি তেখেতসকলে আয়োজন কৰাৰ কাৰণে, উদযাপন কৰাৰ কাৰণে। আৰু ভূপেন দা আমাৰ কাৰণে স্পন্দন, ভূপেন দা আমাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে প্ৰাণ আৰু গতি। ভূপেন দা অসমীয়া জাতিক কি দি থৈ যোৱা নাই। গতিকে ভূপেন দাৰ আদৰ্শ যিমান দিন জীয়াই থাকিব, ভূপেন দাৰ গান যিমান দিন জীয়াই থাকিব, ভূপেন দাৰ শিল্পকৰ্ম যিমান দিন জীয়াই থাকিব, অসমীয়া জাতি সিমান দিন গোটেই বিশ্বৰ বুকুত দবদবাই থাকিব পাৰিব। আৰু ভূপেন দাই নিজে এটা কথা কৈছিলে যে গোটেই বিশ্বত অসমখনক যদি জানে তিনিটা বি আখৰৰ কাৰণে জানে। সেয়া হ'ল ব্ৰহ্মপুত্ৰ, এটা হ'ল বিহু আৰু এটা হ'ল ভূপেন হাজৰিকা। তিনিটা আখৰতে বি আছে। গতিকে বিহুৰ কাৰণে গোটেই বিশ্বত অসমীয়া জাতিক জানে, আৰু ব্ৰহ্মপুত্ৰ নৈৰ কাৰণে জানে, আৰু ভূপেন হাজৰিকাৰ কাৰণে অসমখনক জানে। গতিকে তিনিটা বি আখৰে যিহেতুকে গোটেই জাতিটোক প্ৰতিষ্ঠা কৰিছে ভূপেন দাই, কিন্তু ভূপেন দাৰ গুণৰাজি, ভূপেন দাৰ কৰ্মৰাজি একেদিনাই কৈ পেলাব নোৱাৰি। কিন্তু মই নৱপ্ৰজন্মক এটা কথা অনুৰোধ কৰিব বিচাৰোঁ যে আজিকালিৰ শিল্পীসকলে আজিৰ দিনটোত অন্ততঃ ভূপেন দাৰ গান চৰ্চা কৰিব লাগে, ভূপেন দাৰ কৰ্মৰাজি আমি অধ্যয়ন কৰিব লাগে আৰু আজি বিকাশ কৰিব লাগে তাৰ কাৰণে। আৰু নৱপ্ৰজন্মৰ শিল্পীসকলে, মই মোৰ ভাষণতো কৈছোঁ এটা কথা যে নৱপ্ৰজন্মৰ শিল্পীসকলে ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে গানবিলাক। শব্দ, অসমীয়া শব্দ কেনেকৈ প্ৰক্ষেপ কৰিব লাগে, উচ্চাৰণ কেনেকৈ কৰিব লাগে এই কথা নাজানে। গতিকে অসমীয়া যদি ভাষাক আমি শুদ্ধ ৰূপত আমি উচ্চাৰণ কৰিব চেষ্টা কৰিব লাগে, তেনেহ'লে আমি ভূপেন দাৰ গান শুনিব লাগে। কাৰণ ভূপেন দাই প্ৰত্যেকটো শব্দৰ কিমান জোৰ আছিলে, প্ৰত্যেকটো শব্দত কেনেকৈ প্ৰক্ষেপ কৰিব লাগে সেই কথাবিলাক ভূপেন দাই অনুধাৱন কৰিছিল। জুই শব্দটো কেনেকৈ ক'বলগীয়া আছিল, ব্ৰহ্মপুত্ৰ নে ব্ৰহ্মপুত্ৰ, এই কথাবিলাক তেওঁ ভালকৈ কৈছিল। দেশ ক'ব লাগে নে দেশ ক'ব লাগে, এই কথাবিলাক আটাইতকৈ শুদ্ধ উচ্চাৰণত, শুদ্ধ নোটত কৈছিলে। গতিকে খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগে ভূপেন দাৰ গানবিলাক। আৰু ভূপেন দাৰ গানৰ কথাবিলাকে একোখন ইতিহাসৰ সৃষ্টি কৰি থৈছে। গতিকে ভূপেন দাৰ গান কোনোবাই গাব নজনাবিলাকো অধ্যয়ন কৰিব লাগে। গতিকে ভূপেন দাৰ গান অধ্যয়ন কৰিলে আমাৰ জাতীয় চেতনা বাঢ়িব। ভূপেন দাৰ গান অধ্যয়ন কৰিলে আমাৰ শিল্পকৰ্মৰ প্ৰতি আমাৰ আকৰ্ষণ বাঢ়িব। ভূপেন দাৰ গান অধ্যয়ন কৰিলে আমি আমাৰ জাতিটোক চিনি পোৱা হ'ম, কেনেকৈ আমি জাতিটোক ভাল পাওঁ। সেই প্ৰেম ভূপেন দাই দিছে, মানৱতা তাত ভূপেন দাই দিছে গানত, প্ৰতিটো গানত। গতিকে ভূপেন দাৰ যিমান সৃষ্টিৰাজি আছে, ভূপেন দাই প্ৰত্যেকটোতে এটা এটা মেছেজ দিব বিচাৰিছে। আৰু ভূপেন দাৰ গানৰ এটা সাংঘাতিক বৈশিষ্ট্য যে ইতিহাস চেতনা, প্ৰত্যেকটো গানতে ভূপেন দাই ইতিহাস চেতনাৰে মানুহক উদ্বুদ্ধ কৰিছে। গতিকে সেই কথাবিলাক অধ্যয়ন কৰিব লাগে। আৰু যিবিলাকে শিল্পকৰ্মৰ লগত জড়িত, যিবিলাক আজি সংগঠন আছে, তেওঁলোকে ভূপেন দাৰ কৰ্মশালা পাতিব লাগে, গানৰ কৰ্মশালা পাতিব লাগে। ভূপেন দাৰ গানৰ ওপৰত নাটক সৃষ্টি হৈছে, ভূপেন দাৰ গানৰ ওপৰত চিনেমাৰ সৃষ্টি হৈছে। গতিকে আমাৰ শিল্পীসকলে এই কথাবিলাক ভালকৈ অনুধাৱন কৰিব লাগে। মই ভাবোঁ যে কেৱল ভূপেন হাজৰিকাই নহয়, যিসকলে অসমীয়া জাতিটোক এনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে, সেইসকলৰ প্ৰণালীবদ্ধ অধ্যয়ন হোৱাটো উচিত। বিশেষকৈ ভূপেন দাৰ গানৰ ওপৰত প্ৰণালীবদ্ধ অধ্যয়ন হোৱাটো বিচাৰোঁ। আৰু মই পুনৰবাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে এটা তেওঁলোকে আজি পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু যিখিনি মানুহ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ভূপেন দাক ভাল পাই ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে কোনোবাই গান গাবলৈ ওলাই আহিছে, এখেতে আজি এটা ভূপেন দাৰ অনুষ্ঠান দেখা পাই আজি আগবাঢ়ি আহিছে। গতিকে এনেধৰণৰ অনুষ্ঠান হ'লেহে, এই ৰাজপথৰ অনুষ্ঠান হ'লে ভূপেন দাকো আমি জানিব পাৰিম। আজিকালি দেখা পাইছে গীত পৰিৱেশন কৰাৰ লগে লগে যেন বা শিল্পী হৈ পৰে, আচলতে তেনেকুৱা হয় নাই। শিল্পটো বেলেগ বস্তু, শিল্পীটো বেলেগ বস্তু। প্ৰতিভা থকা মানে এগৰাকী ব্যক্তি শিল্পী হ'ব নোৱাৰে, আৰু কাৰোবাৰ প্ৰতিভা নাই তেওঁ শিল্পী নহয়, এনেকুৱা কথা নহয়। শিল্পী শব্দটোৰ অৰ্থ বহুত গভীৰ, তাত বহুত বিশাল। শিল্পীয়ে আনৰ মৰ্মবেদনা বুজি পায়, শিল্পীয়ে সমাজৰ সমস্যাবিলাক দেখা পায়, শিল্পীয়ে আনৰ দুখ গুণবিলাক দেখা পায়, শিল্পীয়ে মানুহৰ বেদনাবিলাক উপলব্ধি কৰে, শিল্পীয়ে আপুনি মই নেদেখা বস্তুবিলাক উপলব্ধি কৰে, সেইটো শিল্পী। গায়ক এজন শিল্পী হ'ব পাৰে এনেকুৱা কথা নহয়। শিল্পকৰ্মটো বেলেগ বস্তু, শিল্পীটো বেলেগ বস্তু, আৰু গায়কটো বেলেগ বস্তু। গতিকে একোগৰাকী গায়কে কেতিয়াবা কয় যে আমি শিল্পী বুলি, কিন্তু মই নাভাবোঁ। আৰু নৱপ্ৰজন্মৰ একেবাৰে মোৰ আস্থা নাই। নৱপ্ৰজন্মই গানৰ প্ৰতি যিটো আজিকালি আস্থা দেখুৱাইছে, সুৰৰ প্ৰতি, সুৰৰ ভেৰিয়েশ্যনবিলাক আজিকালি নোহোৱা হৈছে, সুৰৰ অধ্যয়ন নাই আৰু স্ক্ৰিপ্টৰ অধ্যয়ন নাই, এনেকুৱা ধৰণৰ বহুত চলিছে। কিন্তু মই ভাবোঁ যে তাৰ মাজতো বহুত ভাল ল'ৰা ছোৱালীয়ে কাম কৰি আছে। আধুনিকতাৰ পুৰণি কলা কৃষ্টিবোৰ পাহৰাই পেলাব নাই, কেতিয়াও নহয়। সেইটো ৰূপান্তৰহে জগত সলনি কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে প্ৰত্যেকটো বস্তু ৰূপান্তৰ ঘটি থাকে, কিন্তু তাক মানে অধ্যয়ন কৰি, তাক ট্ৰিটমেণ্ট চলাই অধ্যয়ন কৰিব লাগিব। ৰূপান্তৰৰ মানত একেবাৰে সাংঘাতিক। আপোনাক মূৰটো তলৰ ডিগ্ৰী কৰি ভৰি দুখন যদি মই ওপৰৰ ডিগ্ৰী খোজকাঢ়ি পঠাই থাকোঁ, তেনেহ'লে আপুনি হৈ নাথাকে মানুহটো, আপুনি মৰি যাব পাৰে। ৰূপান্তৰ মানে অকণমান সাজ পোছাকত ৰূপান্তৰ কৰিব লাগিব। জ্যোতিপ্ৰসাদে কৈছিলে যে আপোনাৰ ঘৰ দৰ্জা খিৰিকীবিলাক আপুনি খোলা ৰাখক, বতাহ আহিবৰ কাৰণে, বাহিৰৰ বতাহ আহিবৰ কাৰণে, যাতে আপোনাৰ হয়তো বায়ু প্ৰদূষণ নহয় ঘৰ। কিন্তু যেতিয়া ধুমুহা আহে, তেতিয়া কিন্তু দৰ্জা খিৰিকীবিলাক বন্ধ কৰিব দিছে। গতিকে অপসংস্কৃতি যেতিয়া আহিব, তেতিয়া কিন্তু আমি সেই বন্ধ কৰি দিব লাগিব।
গতিকে এতিয়া বঁটা আহিব আমাৰ আদান প্ৰদান হ'ব শিল্প আদান প্ৰদান নিউজ ডেস্ক নিউজ MD